নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ এডভাৰটাইজমেণ্টটো আহিছে ইলেক্ট্ৰনিক্স কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া লিমিটেড, যাক চমুকৈ ECIL বুলি কোৱা হয়। তেওঁলোকে এখন এডভাৰটাইজমেণ্ট ওলাইছে য'ত টোটেল 125টা পদৰ বাবে আবেদন বিচাৰিছে। গতিকে পলম নকৰি আমি ডিটেইল এডভাৰটাইজমেণ্টখন চাই লৈছোঁ আহক। এইখন আজিৰ যিটো তাৰ মেইনলি দুটা কেটেগৰীৰ পষ্ট আছে। প্ৰথমটো ইঞ্জিনিয়াৰৰ পষ্ট হয় আৰু ইয়াৰ ৰিক্ৰুটমেণ্ট অফ গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনি GET, আৰু ইয়াত এজ লিমিটটো জেনেৰেলৰ বাবে মেক্সিমাম 27 ইয়াৰ্ছলৈকে পাৰিব। গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনিৰ গোটেইকেইটা ব্ৰাঞ্চে আছে: ইলেক্ট্ৰনিক্স, ইনষ্ট্ৰুমেণ্টেশ্যন, IT, মেকানিকেল, ইলেক্ট্ৰিকেল, চিভিল, কেমিকেল। পষ্টৰ ব্ৰেকআপ ভেকেঞ্চিটো দেখাই দিয়া আছে, 80টা আছে। আৰু ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট হ'ব লাগিব, কিন্তু 60% মাৰ্কছ থাকিব লাগিব জেনেৰেলৰ বাবে। আৰু SC ST কেণ্ডিডেট হ'লে ৰিলেক্সেশ্যন আছে মাৰ্কছতো। দৰমহা স্কেলটো 40,000ৰ পৰা ষ্টাৰ্ট হৈ পেলাই 1,40,000লৈ থাকিব, যিটো বেছিক পে' হ'ব, আৰু আদাৰ এলায়েঞ্চেছবিলাক থাকিব। আৰু এজ লিমিটেডৰ তেনেদৰে ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। আৰু পাৰ্চেণ্টেজৰ ক্ষেত্ৰত 50% পালেও হ'ব, কোনো প্ৰব্লেম নাই। আৰু মেথড অফ চিলেকশ্যনত কম্পিউটাৰ বেছ CBT হ'ব আৰু পাৰ্চনেল ইণ্টাৰভিউ হ'ব। আৰু দ্বিতীয়টো কেটেগৰী হৈছে টেকনিচিয়ানৰ যিবিলাক ITI কোৰ্চ কৰা আছে: ইলেক্ট্ৰনিক, মেকানিক, ফিটাৰ, মেচিনিষ্ট, ইলেক্ট্ৰিচিয়ান, টাৰ্নাৰ, চিট মেটেল, ৱেল্ডাৰ, কাৰ্পেণ্টাৰ, পেইণ্টাৰ আদিকে ধৰি এইকেইটা ব্ৰাঞ্চত টোটেল 45টা ভেকেঞ্চি আছে। এজ লিমিটটো ছেইম হয়, 27 ইয়াৰ্ছ মেক্সিমাম, আৰু ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ আপাৰ এজৰ। আৰু ইয়াতেও ৰিজাৰ্ভেশ্যন পষ্ট আৰু বেকআপ ভেকেঞ্চি ইয়াত ধুনীয়াকৈ দিয়া আছে। আপাৰ এজ লিমিটটো থাকিব সেই। আৰু ইয়াৰ যিটো বেছিক পে' হ'ব, বেছিক পে'টো টেকনিচিয়ানসকলৰ বাবে 20,480 ৰুপিজ হ'ব। কিন্তু এই পষ্টকেইটা যিটো অল ইণ্ডিয়া বেচিছত হ'ব, ইয়াত যিকোনো জেগাতে পষ্টিং হ'ব পাৰে। আৰু গতিকে আৰু ইয়াৰ চেণ্টাৰ গোটেই ইণ্ডিয়াৰ মাত্ৰ 6খন জেগাতহে দিছে। আমাৰ অসমৰ পৰা নিয়াৰেষ্ট কলকাতাত আছে। চ' যিসকল কেণ্ডিডেট এই ইঞ্জিনিয়াৰ পষ্টটোৰ বা টেকনিচিয়ান পষ্টৰ বাবে ইণ্টাৰেষ্টেড হয়, তেওঁলোকে ইলিজিবল হয় আৰু এটেম্প কৰি চাব বিচাৰে, তেনেহ'লে তেওঁলোকে নিয়াৰেষ্ট কলকাতাত গৈ পেলাই পৰীক্ষাটো দিব লাগিব। আৰু আবেদন কৰিবৰ বাবে ECILৰ যিটো অফিচিয়েল ৱেবছাইট, তাত গৈ পেলাই অনলাইন যোগে আবেদন কৰিব লাগিব। আৰু অনলাইন কৰা প্ৰচেছ অলৰেডি চলি আছে। যোৱা 16 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছিলে, অহা 5 জুনলৈ সময় আছে দুয়োটা পষ্টৰ বাবে। গতিকে যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে এডভাৰটাইজমেণ্টখন এবাৰ চাই ল'ব। এপ্লাই কৰাৰ আগতে এডভাৰটাইজমেণ্ট দুয়োখনে মই মোৰ ডেছক্ৰিপশ্যনত লিংকত দি দিম, তাতে ডাউনলোড কৰি পেলাই চাই ল'ব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।